নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম শিক্ষকতাক বৃত্তি হিচাপে লৈ ভৱিষ্যতে নিজৰ কেৰিয়াৰ কৰিব খোজা প্ৰাৰ্থীসকলৰ বিষয়ে। বিশেষত এনে বহু প্ৰাৰ্থী আছে যিসকলে ভৱিষ্যতে শিক্ষকতাক এটা বৃত্তি হিচাপে ল'ব বিচাৰে, প্ৰাথমিক পৰ্যায়তে হওক বা মাধ্যমিক পৰ্যায়তে হওক। গতিকে বৰ্তমান সময়ত অসম চৰকাৰৰ অধীনত প্ৰাথমিক পৰ্যায়তে হওক বা মাধ্যমিক পৰ্যায়তে টেটৰ যোগেদি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে। LP পৰ্যায়ত আপোনালোকে অসম টেট অথবা চি টেট উত্তীৰ্ণ হৈ শিক্ষকতাৰ কাৰণে আবেদন কৰিব পাৰিব। LP পৰ্যায়ত আবেদন কৰিবৰ কাৰণে আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত আৰ্টছ, ছায়েন্স বা কমাৰ্চত আপুনি 50% থাকিব লাগিব। তাৰপিছত দুবছৰীয়া আপোনাৰ ডিপ্ল'মা বা ডিগ্ৰী DLED কোৰ্চ থাকিব লাগিব দুবছৰীয়া। আগতে BEd থকা প্ৰাৰ্থীসকলেও পাৰিছিল, কিন্তু এটা নতুন নিয়ম অনুসৰি LP পৰ্যায়ত DLED সকলেহে আবেদন কৰিব পাৰে। তাৰপিছত আপুনি অসম চৰকাৰৰ অধীনতে হওক বা চেণ্ট্ৰেল টেট দি আপুনি যদি উত্তীৰ্ণ হয়, আপুনি কেটেগৰী ৱাইজ আপুনি উত্তীৰ্ণ হোৱাৰ নম্বৰ বেলেগ বেলেগ, সেই অনুযায়ী আপুনি যদি টেটত উত্তীৰ্ণ হয় আপুনি আবেদন কৰিব পাৰিব। আৰু পৰৱৰ্তী সময়ত কেনেদৰে মেধা তালিকা প্ৰস্তুত কৰে সেই বিষয়ে আপোনালোকক কম। এতিয়া আমি আলোচনা কৰিম আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত। আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যদি কেইবাটাও কেটেগৰী আছে। আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত UPS এছিষ্টেণ্ট টিচাৰ বুলি এটা পদ আছে। তাৰ কাৰণে আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰ্টছ কলা শাখাত বা বাণিজ্য শাখাত। আপোনাৰ UPS এছিষ্টেণ্ট টিচাৰৰ কাৰণে আপুনি আবেদন কৰিবলৈ হ'লে গ্ৰেজুৱেশ্যন আপোনাৰ লাগিব, লগতে DLED বা BEd লাগিব। দুবছৰীয়া DLED বা BEd ডিগ্ৰী আপোনাৰ থাকিব লাগিব। আৰু তাৰপিছত অসম চৰকাৰৰ অধীনতে অনুষ্ঠিত হোৱা টেট হওক বা চেণ্ট্ৰেল টেট আপুনি পাছ কৰিব লাগিব। তাৰপিছত আপুনি আবেদন কৰিব পাৰিব। এতিয়া আমি আলোচনা কৰিম হাইস্কুলৰ ক্ষেত্ৰত। যোৱা বছৰলৈকে অসম চৰকাৰে টেটৰ যোগেদি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচন কৰিছিল। হাইস্কুলৰ কাৰণে গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ অথবা মাষ্টাৰ ডিগ্ৰীত 50% মাৰ্কছ থাকিলেও হয়। আগতে কেৱল গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ বিচাৰিছিলে। এতিয়া নতুন নিয়ম অনুসৰি আপোনাৰ গ্ৰেজুৱেশ্যনত অথবা মাষ্টাৰ্ছ ডিগ্ৰীত, অৰ্থাৎ আৰ্টছৰ হ'লে গ্ৰেজুৱেশ্যন অথবা মাষ্টাৰ্ছ ডিগ্ৰীত, আৰু যদি আপুনি ছায়েন্সৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰে BSc অথবা MSc কোনোবা এটাত আপোনাৰ 50% মাৰ্ক থাকিব লাগিব, আৰু লগতে আপোনাৰ দুবছৰীয়া BEd কোৰ্চ লাগিব। তাৰপিছত অসম চৰকাৰে টেট অনুষ্ঠিত কৰিছিল, কিন্তু এই বছৰৰ পৰা অসম চৰকাৰে কিছু সংশোধনী কৰিছে। হাইস্কুলৰ ক্ষেত্ৰতে হওক হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতে টেট কাম ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা কৰিছে, যি পদ্ধতিৰ যোগেদি যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিব, যিমান পদ খালী আছে সিমানখিনি প্ৰাৰ্থীকে নিযুক্তি কৰিব। ধৰি লওক হাইস্কুলত 100 পদ খালী আছে, তেওঁলোকৰ কাৰণে 100জনকহে উত্তীৰ্ণ কৰাব। ঠিক একেদৰে ছায়েন্স টিচাৰৰ ক্ষেত্ৰতো যদি 100জন আছে 100জনকহে পাছ কৰাব। তেনেদৰে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো টেট কাম ৰিক্ৰুইটমেণ্ট হ'ব। তাত ছাবজেক্ট অনুযায়ী হয়, প্ৰতিটো বিষয়ৰ যিমান ভেকেঞ্চি আছে সিমানজনকহে তেওঁলোকে পাছ কৰাব। টেট কাম ৰিক্ৰুইটমেণ্ট হ'ব, অৰ্থাৎ পাছ কৰা মাত্ৰকে চাকৰিটো তেওঁ পাব। অৰ্থাৎ সেইসকলকে পাছ কৰাব যিমান পোষ্ট আছে। ধৰি লওক অসমীয়া বিষয়ত 200 পদ আছে, 200 প্ৰাৰ্থীকে পাছ কৰাব। ঠিক একেদৰে ধৰি লওক ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰতে হওক বা অন্যান্য ভূগোলৰ ক্ষেত্ৰতে হওক বা ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰতে হওক, যিকোনো বিষয়ত যিমান খালী পদ আছে সিমান সকলকে উত্তীৰ্ণ কৰাব আৰু সেইসকলে চাকৰি পাব। গতিকে তেনেধৰণৰ পদ্ধতিত নতুনকৈ হৈছে। গতিকে এতিয়া আমি আলোচনা কৰিম যিসকলে নতুনকৈ শিক্ষকতাক বৃত্তি হিচাপে ল'ব খুজিছে তেওঁলোকৰ ক্ষেত্ৰত কি কি কৰিলে তেওঁলোকৰ চান্সটো ইনক্ৰিজ হ'ব। এতিয়া নতুনকৈ এই বছৰৰ পৰা যিহেতু NEP 2020 মতে কিছু সলনি হৈ থাকে আৰু NCTয়ে নৰ্মছবিলাক সলনি কৰি থাকে, এই বছৰৰ পৰা আমাৰ অসমতো কেইবাখনো বিদ্যালয়ত ইণ্টিগ্ৰেটেড BEd কোৰ্চটো আৰম্ভণি হৈছে। যিসকলে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে তেওঁলোকে যদি ভৱিষ্যতে শিক্ষকতাক এটা বৃত্তি হিচাপে ল'ম বুলি ভাবিছে, তেনেহ'লে সেই ইণ্টিগ্ৰেটেড BEd কোৰ্চটো, অৰ্থাৎ গ্ৰেজুৱেশ্যনো হ'ব লগতে BEdও হ'ব। তাৰ কাৰণে NTAৰ অধীনত নেশ্যনেল লেভেল এটা এণ্ট্ৰেঞ্চ টেষ্ট হয়, যিটো আবেদন প্ৰক্ৰিয়া এপ্ৰিলৰ 30 তাৰিখলৈকে আছিল আৰু এতিয়া বৃদ্ধি কৰি দিছে। গতিকে তোমালোকে আবেদন কৰিব পাৰিবা। গতিকে ইণ্টিগ্ৰেটেড BEd কৰাৰ পিছত আকৌ MAd কৰিব পাৰিবা। MAd কৰাৰ পিছত তাৰপিছতে PhDও কৰিব। উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানত ভাল পদবী ল'বলৈ সক্ষম হ'ব। বিশেষতঃ SCRT বিলাকত বা BEdৰ প্ৰফেচাৰ হ'ব পাৰিব তেনেদৰে যদি কৰা হয়। গতিকে দুবছৰীয়া BEd কোৰ্চটো আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত ইতিমধ্যে এণ্ট্ৰেঞ্চৰ কাৰণে নটিফিকেশ্যন জাৰি হৈছে। যিসকলে কৰিম বুলি ভাবিছে গ্ৰেজুৱেশ্যনত 50% থকাসকলে বা মাষ্টাৰ্ছ ডিগ্ৰীত 50% থকাসকলে, আৰু ছায়েন্সত হ'লে BSc বা MScত 50% থকাসকলে এণ্ট্ৰেঞ্চ দিব লাগিব। এণ্ট্ৰেঞ্চত উত্তীৰ্ণ হোৱাৰ পিছত বিভিন্ন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ
অধীনত থকা সেই অনুষ্ঠানবিলাকত তেওঁলোকে কাউন্সেলিং কৰে আৰু সেই নম্বৰৰ ভিত্তিত নম্বৰ যোগ কৰা এটা ছিষ্টেম আছে সেই পদ্ধতিত তেওঁলোকে মেধা তালিকাবিলাক প্ৰস্তুত কৰি ছিটবিলাক দিয়ে তেনেদৰে ছিট পোৱাৰ পিছত 2 বছৰীয়া BEd ডিগ্ৰী কৰিব লাগিব তাৰপিছত পৰৱৰ্তী সময়ত টেট কাম ৰিক্ৰুইটমেণ্ট পাছ কৰিব লাগিব গতিকে নিশ্চয় আপোনালোকে বুজি পাইছে সকলোৱে সুবিধা হোৱাকৈ কৈছোঁ গতিকে শিক্ষকতাৰ চাকৰিত ভৱিষ্যতলৈ নিজৰ চান্সটো বৃদ্ধি কৰিম বুলি যদি ভাবিছে আজিকালি এটা নতুন কিছুমান ছিষ্টেম হৈছে যে যদি আপোনাৰ NCC থাকে NCC C চাৰ্টিফিকেট থাকিলে 5 নম্বৰ পাব গতিকে যিসকলে ভৱিষ্যতে শিক্ষক হ'ম বুলি ভাবিছে তেওঁলোকে যদি এতিয়া পঢ়া শুনা কৰি আছে NCCত যদি তেওঁলোকে যোগদান কৰে যদি NCC C চাৰ্টিফিকেটখন থাকে তেতিয়া 5 নম্বৰ পাব আৰু যদি B চাৰ্টিফিকেটখন থাকে 3 নম্বৰ পাব ঠিক একেদৰে কালচাৰেলৰ ক্ষেত্ৰতো যদি ৰাজ্যিক পৰ্যায়ত বা তাতকৈ নেশ্যনেল পৰ্যায়ত পাৰ্টিচিপেশ্যন কৰাৰ যদি চাৰ্টিফিকেট থাকে তেতিয়া প্ৰত্যক্ষভাৱে 5 নম্বৰ পাব গতিকে এইবিলাক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিবিলাকৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিব লাগে গতিকে যিসকলে ভৱিষ্যতে শিক্ষকতাক এটা বৃত্তি হিচাপে ল'ম বুলি ভাবিছে এতিয়াৰ পৰাই তেওঁলোকৰ লক্ষ্য উদ্দেশ্যত আগবাঢ়ি যাব লাগিব গতিকে এজন শিক্ষক হিচাপে নিজেও মই শিক্ষকতাৰ লগত বহু বছৰ জড়িত হৈ আছোঁ টেটৰ শিক্ষক হিচাপে মাধ্যমিক পৰ্যায়ত কৰি আছোঁ গতিকে মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা আপোনালোকক এইখিনি কথা ক'লোঁ পৰৱৰ্তী সময়ত NCT সময়ে সময়ে সলনি হৈ থাকে আপোনালোকক ক'লোঁ গতিকে সময় থাকোঁতেই আপোনালোকে যদি ভৱিষ্যতে শিক্ষকতাক এটা বৃত্তি হিচাপে লৈ আগবাঢ়িম বুলি ভাবিছে আপোনালোকে নিশ্চয় এই কথাখিনিয়ে কিছু হ'লেও আপোনালোকক সহায় কৰিব আৰু পৰৱৰ্তী সময়ত আপোনালোকে যে কেনেধৰণৰ ভিডিঅ' বিচাৰে কমেণ্ট ছেকশ্যনত জনাবলৈ নিশ্চয় নাপাহৰিব আৰু প্ৰথমবাৰ কাৰণে যদি ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ